ব্লজম একজটিকা হেল্ল' আকৌ আহিলোঁ আজি ডিব্ৰুগড় চেতিয়া চুকলৈ যোৱাবাৰ চেতিয়া চুকৰ পৰাই মনসা পূজাৰ এটা লাইভ ভিডিঅ' কৰিছিলোঁ প্ৰিয় দৰ্শকে চাইছিলে আৰু খুব ভাল পাইছিলে আজি পুনৰবাৰ আহিলোঁ ডিব্ৰুগড় মই ডিব্ৰুগড়ৰ একো দেই ডিব্ৰুগড় পুনৰবাৰ বুলি কওঁতে আমেৰিকা লণ্ডনৰ বুলি নাভাবিব আচলতে ডিব্ৰুগড় এনেকুৱা কিছুমান জেগা আছে যিবোৰ ঠাইত বা জেগাত আজিলৈও আমি সোমোৱা নাই তেনেদৰে এই চেতিয়া চুকত আমি আহিলোঁ মোৰ বাইদেউ আহিছে আৰু আমাৰ ছাৰ আহিছে ছাৰ মানে মই তেখেতৰো পৰিচয় অলপ পাছতে দিম বাৰু আজি আহিছোঁ চেতিয়া চুকৰ ব্লজম একজটিকালৈ খুব এটা সুন্দৰ আৰু সেউজময় এক পৰিৱেশ মানে যিটো পৰিৱেশ মই ডিব্ৰুগড় চেতিয়া চুকত পাম বুলি ভবা নাছিলোঁ গ্ৰীণ টি একজটিকালৈ আহিছোঁ য'ত নেকি মই একাপ গ্ৰীণ টি খোৱা পৰ্যন্তলৈকে আপোনালোকক মই দেখুৱাব পাৰিম প্ৰিয় দৰ্শক চাই থাকক ইয়াৰ পাছত আপোনালোকক মই কি দেখাব পাৰিম প্ৰিয় দৰ্শক কথামতে কাম কৰিব লাগিব নহয় জানো প্ৰথমে আমি ব্লজম একজটিকাৰ ঠিকনাটোকে আপোনালোকক দি লওঁ আপোনালোক বা আপুনি বা তুমি কেনেবাকৈ যদি যোৰহাটৰ ফালৰ পৰা আহা তেতিয়াহ'লে ডিব্ৰুগড় বিশ্ববিদ্যালয়খন পাৰ হৈ দৌৰা চুক বুলি এটা ৰাস্তা পাবা সেইটোৱেদি সোমাব নালাগে তাৰ অকণমান আগলৈ আহি চেতিয়া চুক গলিটোতে নামি দিব চেতিয়া চুকৰ গলিটোত সোমাই যাব ব্লক ইটাপৰাৰ ৰাস্তাটো আছে ধুনীয়া পকা ৰাস্তা বনাই থোৱা আছে সেই ৰাস্তাটোৱেদি আহি থাকিলে বাওঁ চাইডে এটা ব্লক ইটাপৰাৰ ৰাস্তা পাব সোমাই আহিব গেট এখন পাব ব্লজম একজটিকা কেৱল বাঁহ আৰু পলিথিনৰ সুসজ্জিত কৰা এটা সুন্দৰ পৰিৱেশ গঢ়ি তুলিছে দীপজ্যোতি চেতিয়াই মানে ব্লজম একজটিকাখন তেখেতে চোৱা চিতা কৰি আছে বৰ্তমান খুব এটা সুন্দৰ সেউজময় পৰিৱেশ গঢ়ি তুলিছে ব্লজম একজটিকাত কবি সাহিত্যিক শিল্পীসকলে এই একজটিকালৈ আহিলে মন ভৰাব পাৰিব আৰু একাপ পিয়ৰ বুলি কৈছোঁ মানে একেবাৰে নিকা একাপ গ্ৰীণ টি মানে চাহ গ্ৰীণ চাহ একাপ খাই যাব পাৰিব ব্লজম একজটিকা এইভাৱেই কৈছোঁ ব্লজম একজটিকাত আপুনি যিটো সাধাৰণতে যিকোনো পৰিৱেশত বিচাৰি নাপায় সেই পৰিৱেশটো ব্লজম একজটিকাত গঢ় দিবলৈ বিচাৰিছে ব্লজম একজটিকাৰ চোৱা চিতা কৰা বিশেষ ব্যক্তিজন মানে দীপজ্যোতি চেতিয়াই তেখেতক আমি পৰিচয় কৰাই দিম গুচি গ'ল কৃষ্ণ প্ৰভু এইটো ক'ত লাগিল হয় অন্তৰংগ আলাপত আমি দীপজ্যোতি চেতিয়াৰ লগত পানীৰ মাজত পেলাবই লাগিব গতিকে লৈ আমি প্ৰথম খোজটো পেলাবলৈ মই নতুন প্ৰজন্মক অনুৰোধ কৰিছোঁ কোনো কাৰণত বেয়া বস্তু বা যিবোৰ আজিকালি মাদক দ্ৰব্য বা এইবোৰ সেৱন কৰিব নালাগে বেয়া বস্তু খালে মনত চিন্তাধাৰাবোৰ বেয়া হ'ব এই গুটকা খাইছে বা এই জৰ্দা খাইছে বা আজিকালি বিয়েৰ খাব ধৰিছে মদ খাব ধৰিছে মই বিনম্ৰ অনুৰোধ কৰিছোঁ নতুন প্ৰজন্মক যে আপোনালোকে এই বস্তুটোৰ পৰা বিৰত থাকক সেউজ যদি আমি ডিব্ৰুগড়খন কিমান সেউজীয়া আপুনি দেখিছে নিশ্চয় এখন চাহ নগৰী বুলিও কয় গতিকে আমি এই সেউজ বিপ্লৱ কৰিবলৈ আপোনালোক আগবাঢ়ি আহক মই নতুন প্ৰজন্মক কৈছোঁ কৰিবলগীয়া কাম বহুত আছে আৰু অকলে এজন বা দুজন মানুহে কেতিয়াও কৰিব নোৱাৰে আকৌ তাৰ মাজত মই ইংৰাজীত কথা এষাৰ আছে আই ইজ ফৰ ইলনেছ ডব্লিউ ইজ ফৰ ৱেলনেছ আই হৈছে ইলনেছ যদি মই অকলে কৰোঁ মই বেমাৰী হৈ যাম উই মানে হৈছে সকলোৱে যদি মিলি কৰা যায় সেইটো হৈছে ৱেলনেছ আৰু সদায় দূৰলৈ যাবলৈ হ'লে আপুনি লাহে লাহে যাব লাগিব খৰকে গ'লে আপুনি বেছি দূৰলৈ যাব নোৱাৰে ধন্যবাদ চেতিয়াদেৱ এইবাৰ কৃষ্ণ হৃদয় সেউজী ধৰা ফুল ফুলক সূৰ্যমুখী ফুল প্ৰিয় তোমাৰ খোপাত ফুল ফুলক ৰ'দৰে ফুল নাহৰ পাতত মেঘৰ ছায়াই নাচক কাজি মন আকাশত ডাৱৰৰে
পুলক কাজি প্ৰজাপতি মেলা সপোন পাহি মহিয়া ফুল পুলক সূৰ্যমুখী ফুল প্ৰিয়তমা তোমাৰ কৃপা ফুল ফুলক ৰ'দৰে ফুল হ'ব এনেকুৱা লাগিলে চেতিয়া দেৱ কৈ থাকিলেও কিবা বহুত দূৰলৈ গুচি যোৱা নিচিনা লাগিছে চেতিয়া দাদা বুলিয়ে মাতিছো চেতিয়া দাদা মানে গানটো আৰু অকণ শুনো আজি আচলতে মই ডিব্ৰুগড়ৰ এগৰাকী সমাজ সেৱিকা মৃদুলা ফুকন বাইদেউ সকলোৱে চিনি পায় তেখেতৰ যথেষ্টখিনি অৰিহণা আছে সমাজ সেৱাৰ ক্ষেত্ৰত আজি এটা খুব সুন্দৰ অনুষ্ঠানো কৰিলো বাইদেউৰ লগত বাইদেউ যিহেতু মোৰ লগত বহি আছে বাইদেউ ভয় কৰিছে নি নাওখনত উঠি বৰ তলং বটং বেছিকৈ কঁপনি উঠা নিচিনা লাগিছে মোবাইলটো কপি গৈছে সদিয়াৰ পৰা আহিছে মানে এইখন ব্লজুম এক্সটিকাৰ বিষয়ে কৰবাত মানে এডভাৰটাইজ পাইছিলে নে কৰবাত শুনি মেলি আহিছে হয়নে মানে চাবৰ কাৰণে আহিলে নে ইয়াত গ্ৰীণ টিৰ বিষয়েও কিবা কিবি জানিবলৈ কাৰণে আহিছে যিহেতু গ্ৰীণ টিৰ কাৰণে ব্লজুম এক্সটিকা অকমান এতিয়া পপুলাৰ দৰে লাগিছে বাহিৰৰ ইউটিউবাৰো আহি ব্লজুম এক্সটিকাৰ ইণ্টাৰভিউ লৈ গৈছে আপোনালোকে মাত্ৰ চাবৰ কাৰণে আহিছে শিকিবলৈ আহিছে মানে শিকিবলৈ মানে চাহ উৎপাদন চাহ খেতি কৰিবৰ কাৰণে ফুলৰ কাৰণে বিশেষকৈ ফুলৰ কাৰণে কিমান আহিছে আপোনালোকে হয় নেকি মানে নিজৰ গাড়ী লৈ আহিছে আপোনালোকেও প্ৰচাৰ কৰিব যিহেতু আমাৰ ডিব্ৰুগড় চেতিয়া চুকৰ এখন অন্যতম এখন ব্লজুম এক্সটিকা হয় ইয়াত বিভিন্ন ধৰণৰ এক পৰিৱেশ গঢ়ি তুলিব চেষ্টা কৰিছে আপোনালোকে এইফালে চাওকচোন অকণ বাইদেউ এইফালে দেখিছে এখন আমি অলপ আগতে এতিয়া নাৱত উঠি ঘূৰি ফুৰিলো এটা সুন্দৰ এটা পৰিৱেশ গঢ়ি দিবলৈ চেষ্টা কৰিছে আৰু আনফালে আপোনালোকে দেখিছে চাগে এই গছৰ ওপৰত ঘৰটো আপুনি এজন শিক্ষকৰ লগতে সাংস্কৃতিক কৰ্মী ডিব্ৰুগড় নগৰ সমিতিৰ বিহু সুৰক্ষা সমিতিৰ আপুনি সভাপতিৰ দায়িত্বত আছে আজি ছাৰ বিভিন্ন খবৰৰ মাজত আপুনি কেইবাটাও পৰিৱেশ দিবলৈ চেষ্টা কৰিলে ছাৰ এই সম্পৰ্কত আমাৰ অসমৰ বাবে বা আমাৰ নৱপ্ৰজন্মৰ বাবে নিশ্চয়কৈ কিবা এটা আপোনাৰ আহ্বান থাকিব এই সেউজময় পৰিৱেশতে আপোনাৰ সেই আহ্বান বিচাৰিছো ছাৰ ধন্যবাদ জয়জ্যোতি মই প্ৰথমেই আপোনাৰ চেনেলৰ হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি প্ৰাকৃতিক পৰিৱেশেৰে আৱৰা এই ব্লজুম এক্সটিকাত আপুনি আহি উপস্থিত হৈ নৈসৰ্গিক এক দৃশ্য উপভোগ কৰিলে আৰু মই আমাৰ এই আপাহতে অসমৰ সকলো প্ৰকৃতিপ্ৰেমী উঠি অহা চাম নৱপ্ৰজন্মক আমি পুনৰবাৰ এই চেনেলৰ জৰিয়তে আহ্বান জনাইছোঁ তেওঁলোকে যাতে ব্লজুম এক্সটিকালৈ আহি ইয়াৰ যি শোভা এই শোভা উপভোগ কৰক প্ৰকৃতি প্ৰদত্ত শোভা ইয়াত আপোনালোকে নিশ্চয় দেখিছে এই গছবিলাকত দেখিছে চৰাই বাঁহ চৰাইৰ কাৰণে সুন্দৰ এক পৰিৱেশ দিছে লগতে আমাৰ চিৰসেউজ এই চাহ বাগানৰ মাজতে তেওঁলোকৰ বহুকেইটা পৰিয়াল জড়িত হৈ আছে লগতে কৃত্ৰিম উপায়েৰে তেওঁলোকে এখন ফুলৰ নাৰ্চাৰী কৰিছে আৰু এই নাৰ্চাৰীৰ ফুল অসমৰ বিভিন্ন প্ৰান্তলৈ ফুলপ্ৰেমী ৰাইজে লৈ গৈছে লগতে ইয়াতে এটা নতুনকৈ তেওঁলোকে নিৰ্মাণৰ প্ৰস্তাৱ কৰিছে যে এইটো ৰয়িং বৰ্তমানলৈকে তেওঁলোকে এখন নাৱৰ ব্যৱস্থা হৈছে আৰু খুব কম সময়ৰ ভিতৰতে আৰু এখন নাও আহি ইয়াত আমি স্থাপন কৰিব পৰা যাব বুলি তেখেতলোকে কৈছে আৰু তাৰ লগতে তেওঁ এটা আটাইতকৈ ভাল কথা কৈছে বিহুৰ ক্ষেত্ৰতে হওক আমি কহুৱা খাগৰি নল ইত্যাদিৰ কথা কওঁ এই কহুৱা খাগৰি নল পাৰত ৰোৱাৰ ব্যৱস্থা এক ঐতিহ্যময় পৰিৱেশ হ'ব যদি আপোনালোকে এই ঐতিহ্যময় পৰিৱেশৰ মাজত আপোনালোকৰ খন্তেক ব্যস্ততাৰ সময়ত আজৰি সময় উলিয়াই যদি আজি ব্লজুম এক্সটিকাত প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰে আমি নথৈ হ'ম আৰু আমি এই চেনেলৰ জৰিয়তে সমূহ অসমবাসীক আজিৰ এই ব্লজুম নাৰ্চাৰীলৈ আহ্বান জনাইছোঁ আমন্ত্ৰণ জনাইছোঁ এই এক্সটিকাৰ বিষয়ে আগত জানিছিলে নেকি নাজানে মানে কেনেকে গম পাই আহিলে লগৰ এটাই ক'লে হয় নেকি কেনেকুৱা লাগিছে পৰিৱেশ দলঙত উঠিছে আমাৰ ডিব্ৰুগড়ৰ এজন ডেকা কৃষ্ণ মই ভুলতো নুঠো সেইকাৰণে তেওঁক ফচাই দিলো এইখন ডিব্ৰুগড় চেতিয়া চুকৰ দীপজ্যোতি চেতিয়াৰ ব্লজুম এক্সটিকাৰ
ওলমা দলং, অসমীয়াত ক'বলৈ গ'লে ধলং পলং দলং। খুব এটা সুন্দৰ সৃষ্টি। হেল্ল', কি নাম আছিলে তোমাৰ? ৰিদীপ দেউৰী। এইখনত উঠিলে গাটো কঁপনি উঠিছে নি? নাই উঠা ন? পৰিলেওতো ইয়াত দুখ পাবলগীয়া একো নাই। চাহ গছখিনি অকণ নষ্ট হ'ব নহয় জানো? আজি কি নামি আহ বাঁহৰহে একদম ভাগি পৰিব লাগিলে। ভাল বনাইছে ন? মই হ'লেও নুঠো পাই, ভয় লাগিব। যে কিনো এতিয়া কিবা কিবি খাবা চাগে ন? কি খাইছে? এই ভাগৰৰ অনুভৱ কাৰণে হয় অৱসৰ বিনোদনো হৈছে। গ্ৰীণ টি একাপ খাইছো। গ্ৰীণ টি? গ্ৰীণ টি। এই গ্ৰীণ টিৰ মাজত গছৰ পাতৰ নিচিনা দেখিছো, কি হ'ল? এয়া হ'ল টিৰ লিফ। যেতিয়া গৰম পানীত ইয়াক দি দিয়া হয় নিজে ফুলি উঠে আৰু চিৰসেউজ এটা এটিকলি দুটি পাত হৈ গ্ৰীণ টি মানে তুলসী পাতৰ নিচিনা লাগিছে। তুলসী পাতো দিছে, লগত গ্ৰীণ টি আছে তলত। আজি মোৰ ভাগ্য মানে বহুত ভাগ্য বলিছে। এই গ্ৰীণ টি একাপ আমাৰ ইতিমধ্যে ছাৰে বৰ্ণনা দিছে। এই কাপ হৈছে গ্ৰীণ টি, স্বাস্থ্যৰ পক্ষে অতিকে প্ৰয়োজনীয় হয়। আচলতে গ্ৰীণ টিয়ে মানুহৰ চৰ্বি কমোৱাত সহায় কৰে নহয় জানো ছাৰ? চৰ্বি কমোৱাত সহায় কৰে, অতি ভাগৰুৱা মানুহক অনুভৱ নাইকিয়া কৰে। গতিকে একাপ গ্ৰীণ টি ময়ো খাওঁ। একাপ খুব দামী চাহ খাইছো। আচলতে ডিব্ৰুগড় যদিও চাহৰ কাৰণে বিখ্যাত, অসমৰ ভিতৰতে বিখ্যাত, তথাপি আজি প্ৰথমবাৰৰ বাবে একাপ দামী চাহ খাইছো। একাপ চাহ আকৌ ব্লুজুম নাৰ্চাৰী চাহ দেই। ব্লুজুম নাৰ্চাৰীৰ একাপ গ্ৰীণ টি মই প্ৰথম গ্ৰহণ কৰিছো। আৰু একাপ চাহৰ দাম বাহিৰত হয়তো ছাৰ যথেষ্ট হ'ব, 100 টকা মান হ'ব। হ'ব। আমাৰো বাহাদুৰি আছে 100 টকা একাপ চাহ। বাইদেউ কি কয় আপুনি? দীপজ্যোতি চেতিয়াৰ ব্লুজুম এক্সোটিকালৈ আহি যিখিনি সেউজময় পৰিৱেশৰ এটা সোৱাদ লভিলো। আজি সোৱাদ লভাই নহয়, যথেষ্টখিনি উপহাৰ পাইছো। এটা গ্ৰীণ টি ব্লুজুম এক্সোটিকাৰ পৰা মই উপহাৰ বুলি ক'ব লাগিব, যিটো গ্ৰীণ টিয়ে স্বাস্থ্যৰ পক্ষে অতিকে প্ৰয়োজনীয় আৰু ভাগৰুৱা মনক জোৰ পেলাব পাৰে। গ্ৰীণ টি ব্লুজুম এক্সোটিকা।